নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ইউচিচিক লৈ ডাঙৰ মন্তব্য কৰিছে এইবাৰ প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে প্ৰাক্তন বিধায়ক গৰাকীয়ে কৈছে যে ইউচিচি হাত ভৰি কটা কলা আইন ইউচিচি হৈছে হাত ভৰি কটা কলা আইন ইউচিচি সকলোৰে বাবে ভাল হোৱা হলে অসমৰ 3.40 কোটি লোককে খামৰি ললেহেঁতেন ইউচিচিৰ যোগেদি হিন্দু আইন সংখ্যালঘু মুছলমানৰ ওপৰত জাপি দিয়াৰ অপচেষ্টা কৰিছে বুলি মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে আর এটা খবর হয়েছে তাজমহল চৌহদতো হব খনন এবার তাজমহলক তেজু মহালয়া মন্দির বুলি দাবী কৰিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জ্ঞানব্যাপীৰ পাছত তাজমহল চৌহদতো হব পাৰে খনন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননীৰ পাছতে চৰ্চাত সপ্তম আশ্চৰ্য তাজমহলক তেজু মহালয়া মন্দিৰ বুলি দাবী হিন্দু পক্ষৰ আগ্ৰা আদালতে তাজমহলৰ সমীক্ষাত দৰ্শাইছিল আপত্তি আৰু আগ্ৰা আদালতৰ নিৰ্দেশ খাৰিজ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰ আৰু পুৰাতত্ব বিভাগৰ পৰা বিচাৰিলে উত্তৰ সঠিক উত্তৰ দিব নোৱাৰিলে তাজমহল চৌহদত হ'ব পাৰে খনন ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালে জাৰি কৰিছে এই নিৰ্দেশনা জ্ঞানব্যাপীৰ পাছতেই এবাৰ তাজমহল চৌহদতো হ'ব পাৰে খনন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননীৰ পাছতে চৰ্চাত সপ্তম আশ্চৰ্য তাজমহলক তেজু মহালয়া মন্দিৰ বুলি দাবী হিন্দু পক্ষৰ পৰৱৰ্তী খবৰটো হৈছে কেৱল জনজাতীয় লোকক নহয় ইউচিচিৰ পৰা বাহিৰ কৰক মুছলমান হিন্দু জৈন সকলোকে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো বিধানসভাৰ অধিৱেশনৰ মাজতে ইউচিচিক লৈ গৰজি উঠিছে মৌলানা বদৰুদ্দিন আজমলে কি কৈছে ইউচিচিক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে কৈছে ইউচিচি কেৱল এটা ধৰ্মৰ বাবে নহয় সকলো ধৰ্মৰ বাবে বিৰোধী জাতি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে হিন্দু জৈন সকলোকে বাহিৰ কৰক কিন্তু সেয়া কৰিব নোৱাৰে কাৰণ এইখন পৰিকল্পিত আইন এই আইন কেৱল মুছলমান বিৰোধী নহয় প্ৰতি ধৰ্মৰ বিৰুদ্ধে অনা আইন প্ৰতিটো ধৰ্মৰ বিৰুদ্ধে অনা আইন বুলি মন্তব্য কৰিছে মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে আৰু এয়া এতিয়াৰ পৰা নহয় সভ্যতাৰ পৰাই এনেদৰে চলি আছে আৰু চলি আহিছে মহিলাক ইমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইনৰ প্ৰয়োজন কিয় ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছো প্ৰয়োজন হলে ৰাজ্যপালক মই লিখিত আকাৰে দিম ৰাজ্যপালৰ ওচৰত ইউচিচিৰ সম্পৰ্কত অভিযোগ বদৰুদ্দিন আজমলে কৈছে যদি অসমত ইউচিচি আইনলৈ পৰিৱৰ্তনেই হয় তেন্তে প্ৰতি ধৰ্মৰ লোকক মাতক পৰৱৰ্তী খবৰটো হৈছে মুছলমানসকল ভাৰতৰ মূল নাগৰিক বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিছে আৰএছএছৰ জ্যেষ্ঠ নেতাই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো মুছলমানসকল ভাৰতৰ মূল নাগৰিক বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিছে আৰএছএছৰ জ্যেষ্ঠ নেতাই বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিলে মুছলমানসকল ভাৰতৰ ভাৰতীয় হিচাপে নাই ভাৰতৰ মূল অভিন্ন অংগ মুছলমানসকল ভাৰতত গৰ্ভৰে আছিল আৰু থাকিব
ভাৰতত হিন্দু মুছলমানৰ পৰিচয় কেৱল ভাৰতীয়। RSS নেতা ইন্দ্ৰেশ কুমাৰৰ এই মন্তব্য। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, বাংলাদেশী খেদাৰ নামতে খিলঞ্জীয়াক অত্যাচাৰ কৰা হৈছে। বাংলাদেশী খেদাৰ নামত খিলঞ্জীয়াক হেনো অত্যাচাৰ কৰা হৈছে। বিদেশী খেদিবলৈ গৈ স্বদেশীৰ ওপৰতে অত্যাচাৰ চলোৱা হৈছে। পুছবেক নীতিক আমি সমৰ্থন কৰোঁ, কিন্তু পুছবেক কৰিবলৈ গৈ নিয়ম উলংঘা কৰিছে। ডিটেনশ্যন কেম্পৰ পৰা মানুহৰ হেৰাই গৈছে। দেশত আইন কানুন ক'ত গ'ল? বাংলাদেশী বিতাড়নৰ নামত অত্যাচাৰ কৰিছে। সাকিনা বেগম নামৰ খিলঞ্জীয়া মহিলাক বাংলাদেশৰ জেলত ৰখা হৈছে। শীঘ্ৰেই উদ্ধাৰ কৰি আনক সাকিনা বেগমক। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ বাংলাদেশ বৰ্ডাৰত স্বদেশীক এৰি আহিছে। বাংলাদেশৰ সৈতে শীঘ্ৰেই প্ৰত্যাৱৰ্তন চুক্তি সম্পন্ন কৰক। বিধানসভাত এই মন্তব্য কৰিছে বিধায়ক মুজিবুৰ ৰহমানে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ, বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাতে হাতে এইদৰে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিছে বিৰোধী বিধায়কে। এটা ডাঙৰ খবৰ জনাইছো, হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভাৰ মজিয়াত বিৰোধী বিধায়কসকলে। বিধানসভাৰ ভিতৰতে প্ৰতিবাদ। এইবাৰ বিধানসভাৰ নিয়ম উলংঘা কৰি প্ৰতিবাদ কৰিছে বিৰোধীয়ে। সদনত হুলস্থুলীয়া পৰিস্থিতি, বিৰোধী বিধায়কৰ। বিধানসভাত সকলো বিৰোধীৰ সদন ত্যাগ। এইবাৰ কংগ্ৰেছৰ সৈতে একেলগে প্ৰতিবাদ অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ। বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। কালিৰ দিনটোত বিধানসভাৰ মজিয়া উত্তপ্ত। আন এটা খবৰ, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ জানাজা সম্পন্ন। লাখ লাখ লোকৰ বিশাল সমদল। ডাঙৰ খবৰ, ইৰাণৰ সৰ্বোচ্চ লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ শেষ যাত্ৰা। আৰু শেষ যাত্ৰাত তেহৰাণত বিশাল সমদল ইৰাণৰ জনতাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, শেষ বিদায় দিয়া হৈছে আৰু হাতে হাতে ইৰাণৰ পতাকা লৈ লাখ লাখ লোকৰ সমদল দেখিবলৈ পোৱা গৈছে। জনসমুদ্ৰ। আৰু কান্দি কান্দি খেমেনিক শেষ শ্ৰদ্ধা জনাইছে জনতাই। 9 জুলাইত পবিত্ৰ মছহদ চহৰতেই সম্পন্ন হ'ব আয়াতুল্লাহ খেমেনিৰ জানাজা। আৰু তেহৰাণত বিশাল সমদল ইৰাণৰ জনতাৰ। পৰৱৰ্তী খবৰটো হৈছে, বাতিল কৰিব লাগে অখিল গগৈৰ বিধায়ক পদ, কিয়নো সদন কালিৰ দিনটোত উত্তপ্ত আছিল। নিৰ্বাচন আয়োগক দিছিল ভুল তথ্য। এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। সদনৰ মজিয়াত এক বাক বিতৰণা দেখিবলৈ পোৱা গৈছে। শাসক বিৰোধীৰ মাজত তীব্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। আৰু তাৰ পাছতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে বাতিল কৰিব লাগে অখিল গগৈৰ বিধায়ক পদ, কিয়নো নিৰ্বাচন আয়োগক ভুল তথ্য দি প্ৰতিদ্বন্দ্বিতা কৰিছিল অখিল গগৈয়ে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত 32টা গোচৰ ৰুজু হৈ আছে। কিন্তু অখিল গগৈয়ে নিৰ্বাচন আয়োগক দিছিল 21টা গোচৰ ৰুজু হোৱাৰ তথ্য। অখিল গগৈয়ে এতিয়া নিজেই 165টা গোচৰ আছে বুলি সদনৰ মজিয়াতে স্বীকাৰ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত হোৱা বাক বিতণ্ডাত এই তথ্য পোহৰলৈ আহিছে। এতিয়া প্ৰশ্ন, তেন্তে কিয় ভুল তথ্য দিছিল? ইয়াৰ তদন্ত হ'ব লাগে। অখিল গগৈৰ সকলো মিছা কথা ফাদিল কৰা হ'ব। অখিল গগৈৰ সদস্য পদ খাৰিজ কৰিব লাগে। অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰটো হৈছে, অহা 3 মাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। 3 মাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কিন্তু 10 জুলাইৰ পৰা দলংখন বন্ধ ৰাখিব প্ৰশাসনে। আৰু মেৰামতিৰ বাবে ৰেল বিভাগ প্ৰশাসনৰ এই সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, যাতায়াতৰ অনুপযোগী হৈ পৰিছে শৰাইঘাটৰ পুৰণি দলং।
দলঙৰ পথছোৱা ফাট মেলাত বাঢ়িছে দুৰ্ঘটনাৰ সম্ভাৱনা আৰু নতুন দলঙেৰেই চলাচল কৰিব লাগিব দুয়োটা দিশৰ পৰা অহা বাহনে। এনে সিদ্ধান্ত ল'লে যান জঁটৰো সমস্যা হ'ব পাৰে। বিকল্প পথক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। বজাৰ পূৰ্বেই মেৰামতি কৰিবলৈ ৰেল বিভাগক নিৰ্দেশ প্ৰশাসনৰ। জনাইছো পৰৱৰ্তী খবৰ। অসম বিধানসভাৰ বাহিৰতেই এক অভিনৱ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ। এইদৰে অসম বিধানসভাৰ বাহিৰত লাইফ জেকেট পৰিধান কৰি হাতত প্লে কাৰ্ড লৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ প্ৰতিবাদ। এইদৰে দেখিবলৈ পোৱা গৈছে লাইফ জেকেট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰীয়ে শ্ৰেষ্ঠতম ৰাজ্যৰ সপোন দেখুওৱা গুৱাহাটী মহানগৰত এজাক বৰষুণ দিলেই সৃষ্টি হয় বানপানীৰ মাথো দৃশ্য। এইদৰে বানপানীৰ প্ৰতিবাদ কৰিছে এক অভিনৱ প্ৰক্ৰিয়াৰে লাইফ জেকেট পৰিধান কৰি বিধানসভালৈ আহিছে অখিল গগৈ। জনাইছো পৰৱৰ্তী খবৰ। বিধানসভাৰ পৰা আঁতৰ কৰোৱা নহয় বড়ো ভাষা। বিধানসভাৰ পৰা আঁতৰ কৰোৱা নহয় বড়ো ভাষা। ডাঙৰ খবৰ, এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বড়ো ভাষা আঁতৰ কৰোৱা হ'ব বুলি একাংশৰ অপপ্ৰচাৰ। আৰু বড়ো ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰ সদায়ে দায়বদ্ধ। বড়ো ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰ সদায়ে দায়বদ্ধ। বিধানসভাৰ প্ৰতীকৰ পৰা কোনো কাৰণতেই বড়ো ভাষা আঁতৰোৱা নহয়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। এতিয়াৰে পৰা পূৰ্বে প্ৰচলিত তিনিটা ভাষাৰ উপৰিও হিন্দী ভাষাও থাকিব। হিন্দী ভাষাটো ৰাষ্ট্ৰভাষা, ইয়াক সকলোৱে সন্মান জনোৱা উচিত। বিধানসভাৰ কাৰ্যক্ৰমণিকাত পূৰ্বৰ দৰেই বড়ো ভাষা ব্যৱহাৰ হ'ব। বিধানসভাৰ পৰা আঁতৰ কৰোৱা হ'ব বড়ো ভাষা। এই ক্ষমা কৰিব, বিধানসভাৰ পৰা আঁতৰ কৰোৱা নহয় বড়ো ভাষা। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে মায়ানগৰী মুম্বাইত প্ৰকৃতিয়ে লৈছে কালৰূপ, য'ত 10 গৰাকীৰ মৃত্যু ইতিমধ্যে জানিব পৰা গৈছে। মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত এক হাহাকাৰ পৰিস্থিতি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। এফালে ধুমুহা বৰষুণ আৰু আনফালে ভূমিস্খলন। এই পৰ্যন্ত 10 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। সমগ্ৰ মুম্বাইতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ হৈছে পুনে মুম্বাই হাইৱে। পিছুৱাই দিয়া হৈছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰীক্ষাও। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ। এক ভয়ংকৰ পৰিস্থিতি। স্কুল বাছত গছ পৰাৰ পাছতে 11 বছৰীয়া ছাত্ৰৰ মৃত্যু হৈছে। প্ৰকৃতিৰ ত্ৰাসত এতিয়া বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থাও। মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কালৰূপ। পৰৱৰ্তী খবৰটো হৈছে আল্লাহৰ ৰহমতত মই সোণৰ পদক পাইছো। এইবাৰ মিয়া সমাজক গৌৰৱান্বিত কৰিছে নীলুফাৰ জেছমিনে। এটা ভাল খবৰ এই মুহূৰ্তত জনাইছো। পুনৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিছে এগৰাকী যুৱতীয়ে। নীলুফাৰ জেছমিনৰ সাফল্যত গৌৰৱান্বিত সমগ্ৰ মিয়া সমাজ। নীলুফাৰ জেছমিনৰ সাফল্যতে এতিয়া গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ মিয়া সমাজ। আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক অৰ্জন কৰিলে নীলুফাৰ জেছমিনে। তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক অৰ্জন কৰি জিলিকি উঠিছে নীলুফাৰ জেছমিন। দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চললৈ এতিয়া গৌৰৱ কঢ়িয়াই আনিছে নীলুফাৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনিয়াৰিঙত এমটেকত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে নীলুফাৰে। সৰ্বোচ্চ ফলাফল লাভ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে।
গৰৈমাৰীৰ গুৰামাৰা পথাৰ গাঁৱৰ জামাল উদ্দিন আহমেদৰ কন্যা নীলুফাৰ জেছমিন। নীলুফাৰ জেছমিনৰ সফলতাত এতিয়া আনন্দিত হৈ পৰিছে গৰৈমাৰীৰ ৰাইজ। পুনৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিছে এগৰাকী মুছলমান যুৱতীয়ে। আন এটা খবৰ হৈছে মৰাপাট খেতিত চলিছে প্ৰশাসনৰ বুলডোজাৰ। অবৈধভাৱে 1200 বিঘা চৰকাৰী ভূমিত খেতি কৰাক লৈ নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগে চলাইছে বৃহৎ উচ্ছেদ অভিযান। এটা ব্ৰেকিং এই মুহূৰ্তত মৰাপাট খেতিত চলিছে প্ৰশাসনৰ বুলডোজাৰ আৰু অবৈধভাৱে 1200 বিঘা চৰকাৰী ভূমি খেতি কৰাক লৈ নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছে। ইফালে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মন্তব্য, ইজৰাইল অকলশৰীয়া নহয়, ইজৰাইলৰ সৈতে 14 কোটি ভাৰতীয়ৰ সমৰ্থন আছে। শেহতীয়াকৈ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জেডি ভেন্সে উল্লেখ কৰিছিল যে সমগ্ৰ বিশ্বত আমেৰিকাই হৈছে ইজৰাইলৰ একমাত্ৰ শক্তি বন্ধু। আমেৰিকাৰ উপ ৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মন্তব্য কৈছে ইজৰাইল অকলশৰীয়া নহয়, ইজৰাইলৰ সৈতে 140 কোটি ভাৰতীয়ৰ সমৰ্থন আছে। পৰৱৰ্তী খবৰ, গাড়ীৰ বাবে বিপদজনক হৈছে ইথানল। গাড়ীৰ বাবে বিপদজনক, E20 পেট্ৰল ভৰালেই বেয়া হয় গাড়ী। গেৰেজত বাঢ়িছে গাড়ীৰ সংখ্যা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, হাহাকাৰ লাগিছে গাড়ীৰ মালিক, গাড়ী চালকৰ। দেশৰ প্ৰান্তে প্ৰান্তে E20 পেট্ৰলৰ বাবে হাহাকাৰ পৰিস্থিতি। দেশৰ 80% গাড়ীৰ বাবে বিপদজনক হিচাপে চিহ্নিত হৈছে ইথানল। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, দেশৰ 80% গাড়ীৰ বাবে বিপদজনক হিচাপে চিহ্নিত হৈছে ইথানল। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ টিম ভাৰতৰ E20 পেট্ৰলৰ বিৰোধিতাৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমাৰ গাড়ী আমাৰ অধিকাৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। E20 পেট্ৰলে ভয়াৱহ ক্ষতি কৰিছে বাহনৰ।